নমস্কাৰ, 1029ৰ বিশেষ অনুষ্ঠান প্ৰেক্ষাপটলৈ সকলোকে স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই ৰিজু কুমাৰ শইকীয়া। ইতিমধ্যে এই কথা আমি সকলোৱে জানো যে বানে বিধ্বস্ত কৰি থৈ যোৱা বিশেষকৈ যোৰহাট জিলা, শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাৰ যি অবৰ্ণনীয় পৰিস্থিতি, এই পৰিস্থিতিৰ কথা পুনৰ আৰু দোহৰাৰ কোনো প্ৰয়োজন নাই। বানে ধুই থৈ যোৱা এই জিলাকেইখনৰ বিশেষকৈ চৰাইদেউ জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ এনে কিছু অঞ্চল আছে যিবোৰ অঞ্চলত এতিয়া আচলতে মৰিশালী সদৃশ পৰিৱেশ, যি পৰিৱেশ আচলতে কোনো কালে 19 জুলাইৰ আগলৈকে কোনো এজন মানুহে কল্পনা কৰিব পৰা নাছিল যে 19 তাৰিখৰ পাছত এনেকুৱা এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব, যি পৰিৱেশে আচলতে সমগ্ৰ ব্যৱস্থাটোকে আচলতে এনেধৰণে পিছুৱাই নিব কোনেও কল্পনা কৰিব নোৱাৰিছিল, বা কাৰোবাৰ পৰিয়াললৈ এনেধৰণৰ ভয়াৱহতা নামি আহিব সেই কথা আচলতে কল্পনা কৰা অগোচৰ আছিল। কিন্তু সেয়াই বাস্তৱ হ'ল, এয়াই ৰূঢ় বাস্তৱ। প্ৰকৃতিৰ ৰূঢ় আচৰণত সকলো আচলতে এতিয়া বিধ্বস্ত, বিপন্ন। আৰু আজি এই সমগ্ৰ ঘটনাৰ আজি বিশেষকৈ বানপানীয়ে সৃষ্টি কৰা বা প্ৰলয়ংকাৰী যি বান, সেই বানে সৃষ্টি কৰা যি ভয়াৱহতা, এই ভয়াৱহতাৰ পৰা পৰিত্ৰাণৰ উপায় কি, বা এই ভয়াৱহতাৰ কাৰণ সম্পৰ্কে, বা এই ভয়াৱহতাৰ সময়ত বিভিন্নজনে যেনেদৰে মানৱতাৰ নিদৰ্শন দেখুৱালে, এই সকলোবোৰ কথা আমি আলোচনা কৰাৰ উদ্দেশ্যে আজিৰ এই প্ৰেক্ষাপটত আমি অতিথি কৰিছোঁ যোৰহাট জিলা কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ তথা যোৰহাট পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত দেৱজ্যোতি চুটিকৰ। মই চুটিকৰ ডাঙৰীয়া, আপোনাক মই এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি অতিথি কৰিছোঁ আন এজন যুৱ নেতা, যুৱ মৰ্চাৰ যোৰহাট জিলা সমিতিৰ সভাপতি, এগৰাকী সমাজকৰ্মী দীপ কলিতা ডাঙৰীয়া, আপোনাকো মই মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু এগৰাকী অতিথিক আমি আমন্ত্ৰণ জনাইছোঁ। আমি কিছু সময়ৰ পাছত আমি তেখেতক আমি অতিথি কৰিম। মই প্ৰথমে চুটিকৰ ডাঙৰীয়া, আপোনাৰ কাষলৈকে যাব বিচাৰিছোঁ যে মানৱতাৰ আচলতে আটাইতকৈ যি নিদৰ্শন বুলি কোৱা হয়, ইতিমধ্যে বিভিন্ন সময়ত মানুহে আলোচনা কৰে যে এইখন এনেকুৱা এখন সমাজত আমি বাস কৰিছোঁ য'ত মানৱতাৰ বধ্যভূমি পৰিণত হৈছে বুলি কৈছিল। কিন্তু এতিয়া 19 তাৰিখৰ পাছত দেখা গ'ল যে এই যি প্ৰলয়ংকাৰী বানে যিদৰে বিধ্বস্ত কৰি গ'ল, বহু পৰিয়াল নিশেষ হৈ গ'ল, বা বহু পৰিয়ালৰ মাজলৈ দুৰ্যোগ নামি আহিল। এই দুৰ্যোগৰ সময়ত কিন্তু কেৱল অসমবাসীয়ে নহয়, অসমৰ বাহিৰৰ বা ভাৰতবৰ্ষৰ বাহিৰত বহু লোকে আচলতে মানৱতাৰ নিদৰ্শন দেখুৱালে। কি ক'ব, মানৱতাৰ বধ্যভূমিত আচলতে এতিয়া মানৱতাৰ যি নিদৰ্শন, উৎকৃষ্ট নিদৰ্শন, তাতকৈ আৰু বেলেগ নালাগে। হয়, সকলোলৈকে নমস্কাৰ জনাইছোঁ। ট্ৰেণ্ড টুডে 9 আজি যিটো অনুষ্ঠান পাতিছে বানপীড়িতসকলৰ ওপৰত, সেইটো আচলতে মোৰ দৃষ্টিভংগীত মই এনেকৈ ধৰণে বিশ্লেষণ কৰিম। আৰু জয়তে মই যিসকল বানপীড়িত লোক, তেখেতসকলৰ যি দুৰ্দশা আমি ঘূৰি মেলি যি গম পালোঁ, তেখেতসকলৰ সেই দুখৰ দিনত আমি সহভাগী হৈছোঁ। আৰু যিসকলে এই বানপানীত তেখেতসকলৰ প্ৰাণ বিসৰ্জন দিছে বা দিবলগীয়া হ'ল অনাহকত, তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই ট্ৰেণ্ড টুডে 9ৰ এই বিশেষ অনুষ্ঠানটোত ভাগ লৈ এনেকুৱা এটাই অনুভৱ হৈছে যেন প্ৰকৃতিৰ যি লীলা, সেই প্ৰকৃতিৰ ওপৰত আমি মানৱ জাতিয়ে কৰা কিছু অত্যাচাৰৰ কিছু কথা ইয়াত প্ৰতিফলিত হৈছে যেন আমাৰ অনুভৱ হৈছে। জয়তে মই আপোনালোকক এটা কথা ক'বলৈ ইচ্ছা কৰিছোঁ যে 2022 চনত আমাৰ তেতিয়াৰ অপজিশ্যনৰ লিডাৰ আছিলে দেৱব্ৰত শইকীয়া ডাঙৰীয়া, কংগ্ৰেছ দলৰ, আৰু তেখেতে এখন PIL দিছিলে এই কথা বতৰাবিলাকৰ ওপৰত। তেখেতে কিন্তু নাজিৰাৰ বিধায়ক হৈ থাকোঁতে সহজমি তদন্ত যেতিয়া কৰিছিলে, তেতিয়া এই গোটেই কথা বতৰাবিলাক ওলাই আহিছিলে ওপৰলৈ যে অবৈধ কয়লা খনন, অবৈধ পাহাৰ খনন, অবৈধ শিল বালিৰ যি চিণ্ডিকেট, এই চিণ্ডিকেট ৰাজে কিন্তু ভয়াৱহতা নমাই আনিব। সেয়েহে তেখেতে এখন PIL কৰিছিলে। আৰু সেই PILৰ ওপৰত কিন্তু ৰাজ্য চৰকাৰক এটা ব্যৱস্থা ল'বৰ কাৰণে কিন্তু কোৰ্টে মহামান্য আদালতে এটা কিন্তু অৰ্ডাৰ কৰিছিলে। কিন্তু সেইটো কোনো ধৰণৰ ফলপ্ৰসূ নহ'লে, বা সেইটো তেখেতসকলে কোনো ধ্যান নিদিলে। গতিকে চৰকাৰ যিয়ে নহওক লাগিলে, যিখন চৰকাৰে নাথাকক লাগিলে, মই এইটো কথা এজন সাধাৰণ নাগৰিক হিচাপে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যাতে এই কথাবিলাক ভৌগোলিক দিশটোৰ ওপৰত যাতে কোনেও তুচ্ছ তাচ্ছিল্য নকৰে,
মানৱ জীৱনলৈ যি ভয়াৱহতা নমাই আনিব তেনেকুৱা ধৰণৰ কথা বতৰাবিলাকত যাতে কোনেও উৎসাহ নযোগায় এই কথা বতৰাবিলাক তাত থাকিব আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই সেইটোকে কৰি দেখুৱাইছিলে গতিকে সেইটো কোনো ধৰণৰ একশ্যন নোলোৱাৰ কাৰণে আজি এই পৰিস্থিতি হ'ল বুলি আমি অনুভৱ কৰোঁ চাওক মই আপোনাৰ ওচৰলৈ আহিছোঁ যে মই আৰম্ভণিতে আচলতে এটা 2022 চন মানে 2014 চনৰ পৰা কিন্তু অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ আছে 2016 চনৰ পৰা 2022 চনৰ কথা কৈছে 2014 চনত কেন্দ্ৰত আছে 2016 চনৰ পৰা দিছপুৰত আছে আৰু 2022 চনৰ এটা প্ৰসংগ আনি চুটিগড় ডাঙৰীয়া এটা এলিগেশ্যন আনিছে আচলতে যদিও ব্যক্তিগত মানে প্ৰত্যক্ষভাৱে কোৱা নাই কিন্তু সেই সময়ত চৰকাৰখন আছিল কিন্তু বিজেপি 2022 কি ক'ব যে বানপানীৰ গোটেই সমস্যাটোৰ আচলতে কয়লা চৰ্চা হৈ আছে সেইটো সঠিক উদ্দেশ্য সঠিক বিষয়টোলৈকে আমি যাব লাগিব এটা এনেকুৱা এটা কথা চাব আৰু প্ৰথমতে মই যিসকল বানপীড়িত ৰাইজ ভুক্তভোগী হৈ আছে তেওঁলোকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিসকলে এই অনাকাংক্ষিত বানপানীত তেখেতসকলৰ জীৱন ত্যাগ কৰি দিছে তেওঁলোকৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ আত্মাই সদগতি কামনা কৰিছোঁ তেওঁলোকে সদগতি পাওক আত্মাই ককাইদেউ কৈছে কথাটো যে 2022 চনত PILৰ কথা কৈছে বিষয়টো এই বানপানীটো কেৱল আপুনি যদি চায় যি ধৰণে মুখলধাৰ বৰষুণ হৈছিলে নাগালেণ্ডৰ পাহাৰত সেই সমান্তৰালভাৱে আমাৰ অসমতো বানপানী বৰষুণৰ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে নৈখনৰ বহন ক্ষমতাতকৈ বহুত বেছি পৰিমাণৰ বৰষুণ হোৱাটো আমি সকলোৱে জানো সেইটো কথা তাৰ উপৰিঞ্চিও আপোনাৰ যদি আমি চাই নৈসমূহৰ যিটো বহন ক্ষমতাখিনিসমূহক আমি যিটো মাথাউৰি যিখিনি ব্যৱস্থা কৰিলে চৰকাৰে যিমানটো কৰা হৈছে সিমানটো কৰা হৈছে আৰু তেওঁ যিটো কথা কৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কথা কৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া যিখিনি কথা কৈছিলে যিহেতু পাহাৰটো অসমৰ নহয় পাহাৰ নাগালেণ্ড গভৰ্ণমেণ্ট বেলেগ নাগালেণ্ড গভৰ্ণমেণ্টত অসম চৰকাৰৰ কৰিব লগা একো নাথাকে নাগালেণ্ড নাগালেণ্ড গভৰ্ণমেণ্টৰ যিখিনি কথা তেওঁলোকে তেওঁ কৈছে সেই বিষয়খিনিৰ লগত ইয়াত খাপ নাখায় অসমৰ সমস্যা যদি অসমৰ পাহাৰ এটা খনন হ'লহেঁতেন তেতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি কিবা এটা কৈছিলে তাৰ ব্যৱস্থা এটা লোৱাটো এটা বেলেগ সুকীয়া বিষয় কিন্তু বিষয়টো হৈছে নাগালেণ্ড আমাৰ অসমৰ নহয় গতিকে এইটো আচলতে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ হয় আগতো অসমত হৈ আছে অতীততো হৈছে আজিও বৰ্তমানো চলি আছে আমিও দূষিত আমি যিমান পাৰোঁ সিমান ৰাইজৰ মাজলৈ গৈছোঁ ৰাইজক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু তেওঁ কৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কথাটো উত্থাপন কৰিলে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি 3 মাহৰ আগলৈকে বিধায়ক হৈ আছিলে বিৰোধী দলৰ দলপতি এই বানপানীৰ যিটো সমস্যা হৈছে এই সময়ত কিন্তু নাজিৰাৰ বৰ্তমানৰ যিজন বিধায়ক ময়ূৰ বুঢ়াগোহাঁইকহে দেখি পোৱা গৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক কিন্তু ৰাইজে দেখা পোৱা নাই নিৰ্বাচন তাত পৰাজিত তেওঁ সামাজিক ব্যক্তি ৰাজনৈতিক দল এটাৰ পৰা আহি তেওঁ এজন বিধায়ক হৈ আছিলে তেখেতৰ দায়িত্ব আছে সমাজৰ প্ৰত্যেক স্তৰৰ মানুহৰ দায়িত্ব আছে তেখেতৰ তাৰ পৰিৱৰ্তে কিন্তু প্ৰসংগলৈ আহিমেই এইটো এটা বেলেগ প্ৰসংগ এইটো প্ৰথম যিহেতু চুটিগড় ডাঙৰীয়া আছে কংগ্ৰেছ দলৰ এইটো এটা প্ৰসংগ আছে কিন্তু যিটো চৰ্চা হৈছে সেইটো নাগালেণ্ডত ঠিক আছে নহয় কথাটো আচলতে ময়ূৰ বুঢ়াগোহাঁই বা দেৱব্ৰত শইকীয়াৰ কথা নহয় আচলতে এই বানপীড়িতত যেনেকৈ আমিও সাহায্য দিবলৈ গৈছোঁ প্ৰতিজন ব্যক্তি হৈছে কিন্তু দেৱব্ৰত শইকীয়া তাত উপস্থিত আছে গতিকে আমাৰ যুৱবন্ধুগৰাকীয়ে যি কথা ক'লে যে দেৱব্ৰত শইকীয়া তাত উপস্থিত নাই সেইটো কিন্তু মই পোনচাতে নচাত এইকাৰণেই কৰিছোঁ যে আমি দেখা পাইছোঁ আমি ময়ূৰ বুঢ়াগোহাঁইক যেনেকৈ দেখা পাইছোঁ আমি দেৱব্ৰত শইকীয়াকো আমি বানপীড়িত ৰাইজৰ লগত দেখা পাইছোঁ ৰাজনীতি কৰা সময় নহয় সমাধান কৰি ৰাইজৰ এই কাষত কেনেকৈ থিয় হৈ ৰাইজৰ এই দুখীয়া যিসকলে মানে অৱস্থা নাইকিয়া হৈ গৈছেগৈ বানপানীত তেওঁলোকৰ কাষত আমি কেনেকৈ থিয় হৈ তেওঁলোকৰ সমস্যাসমূহ কেনেকৈ তাক লৈ আমি ব্যস্ত হ'ব লাগে এই সমস্যা ৰাজনীতি কৰা বিষয় নহয় এজন ব্যক্তি অহা নাই প্ৰধানমন্ত্ৰী কিন্তু প্ৰধানমন্ত্ৰী আহিব লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিষয়টো থাকিব পাৰে কিয় প্ৰধানমন্ত্ৰী আহিব নোৱাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিষয়টো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টীকৰণ কৰি দিছে তেওঁ কৈছে ঠিকেই কৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে যদি প্ৰশাসনিক ব্যৱস্থাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া সুৰক্ষাৰ লগত জড়িত যিহেতু এটা পাহাৰ সীমামূৰীয়া অঞ্চল দেশৰ
এজন প্ৰধানমন্ত্ৰী তেখেতৰ সুৰক্ষাৰ কথা আছে, তেওঁৰ লগত যদি গোটেই প্ৰশাসনিক ব্যৱস্থাটো জড়িত হৈ যায় তেতিয়াহ'লে বানপীড়িত ৰাইজৰ কাষলৈ যোৱাৰ ব্যৱস্থাটোত কাৰণে প্ৰশাসনক যিটো এই সমস্যাৰ আৱশ্যকতা আছে প্ৰশাসন যন্ত্ৰটো ব্যৱহাৰ কৰাৰ মাজতে এটা কথা ঠিকেইটো কৈ আছে। আৰু তেওঁ আজিৰ তাৰিখত কেন্দ্ৰ চৰকাৰে ইতিমধ্যে 379 কোটি টকা ইতিমধ্যে অসমৰ বান সাহায্যৰ কাৰণে কেন্দ্ৰ চৰকাৰে দিছে। আৰু ইতিমধ্যে আমি আপোনালোক সকলোৱে জানে সেইটো কেন্দ্ৰ চৰকাৰে যিখিনি কৰণীয় আছে যিমানখিনি কথা ব্যৱস্থা কৰি আছে আজিৰ তাৰিখত যদি চাই আপুনি কেন্দ্ৰ চৰকাৰৰ পৰা যিখিনি আঁচনিৰ কথা কৈছে, আজি ইঞ্চুৰেঞ্চৰ কথা কৈছে, যিখিনি গাড়ী ঘোঁৰাৰ পৰা আৰম্ভ কৰি অনিষ্ট হৈছে সেইখিনি ব্যৱস্থা যিখিনি কৰিব লাগে সেইখিনি কৰিছে চৰকাৰখনে। চৰকাৰ থাকিব, চৰকাৰ দায়িত্ব আৰু কৰ্তব্য দায়িত্ব পালন কৰি আছে, সেইটো পালন কৰি আছে। কথা নহয় তাৰমানে যিটো সঁচা সেইটো ক'বলগীয়া হৈছে যিহেতু ৰাজনীতি হৈ গৈছে বিষয়টো সেইকাৰণে কৰিবলগীয়া হৈছে। ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সময়ত ৰাজনীতি নাই কৰা, কিন্তু ৰাজনীতিটো বিৰোধী দলৰ বিভিন্ন দেখিছো যে তেওঁলোকে যি ধৰণৰ পৰ্যায়লৈ গৈছে এতিয়া নগালেণ্ডৰ কথাটো তেখেতে আমাক কৈছে, বিজেপিৰ আমাৰ যুৱ মৰ্চাৰ বন্ধুজনে কৈছে যে নগালেণ্ড চৰকাৰৰ কথা। কিন্তু কথাটো হৈছে কি ইয়াত আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা নেডাৰ আহ্বায়ক, কিন্তু অন্যহাতে যদি আমি চাওঁ নেডাৰ তেখেত আহ্বায়ক, গতিকে তেখেতৰ সেই দখলিটো আছে গোটেই আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যকেইখনৰ লগত। গতিকে মোৰ কথাটো হৈছে কি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যেতিয়া এইটো PIL কৰিছিলে, যেতিয়া হাইকোৰ্টে এটা অৰ্ডাৰ দিছিলে, সেই অৰ্ডাৰটোৰ ওপৰত নগালেণ্ড চৰকাৰৰ লগত কথা পতাত কি বাধাটো আছে? মই আপোনালোকৰ সেইখিনি আমাৰ প্ৰশ্ন আচলতে। মই কৈছোঁ যে আমাৰ প্ৰসংগটো হ'ল, আমাৰ আজি আলোচনাৰ প্ৰসংগটো হ'ল যে উৎসটো সন্দৰ্ভত কি হ'ব এইটো তদন্তত ওলাব। আৰু তদন্ত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইটো মানে ডাৱৰ বিস্ফোৰণৰ কথা ওলাইছিল, ডাৱৰ বিস্ফোৰণে যে কেৱল নহয় আৰু কিবা কিবি অনুসংগিক আছে, এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছে যে এইটো এনকুৱাৰী এটা হ'ব, যিহেতু দুখন জিলা আৰু দুইখন জিলাতে ডাৱৰ বিস্ফোৰণ নাই হোৱা বুলি নাগালেণ্ড চৰকাৰে কৈছে, তাৰপিছতো তদন্ত কৰিম বুলি কৈছে। কিন্তু আমাৰ মূল উদ্দেশ্যটো আছিল যে এই বানপীড়িতৰ এই যে দুৰ্গতৰ সময়ত দল সংগঠনসমূহে, তো মই আপোনাক বেয়া নাপাওঁ, মই যিহেতু মই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এজন যুৱক হিচাপে কৈছোঁ যে কংগ্ৰেছে আচলতে গৌৰৱ গগৈ যিহেতু সাংসদগৰাকীয়ে যিটো ভূমিকা গ্ৰহণ কৰিব লাগিছিল এই ভূমিকাটো গ্ৰহণ কৰা নাই বুলি সংবাদকৰ্মী হিচাপে আমাক কিন্তু স্থানীয় মানুহখিনিয়ে কয়। মই নিজেও দেখিছোঁ। মই আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে আপুনি ভোটকল চোৱা নাই। আজি 3 দিনমান আগতে যেতিয়া লোকসভাত স্পীচ দিছিলে, নিজৰ যেতিয়া নীটৰ প্ৰসংগটো আনি পেলাই স্পীচটো যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে, কিন্তু তাৰ আগতেই তেখেতে কিন্তু স্পীকাৰ মহোদয়ক এটা অনুৰোধ কৰিছিলে যে এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, পেকেজ পঠিয়াব লাগে। গতিকে সজোৰে উচ্চাৰণে তেখেতে কিন্তু সদনত সেই ভাষণটো দি পেলাই তেখেতে বিলখনলৈ গৈছিলে। গতিকে তেখেতে নাই কোৱা বুলি যদি কোনোবাই কয়, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, টুইটাৰৰ যুগ, গতিকে জলপটতকৈ চবেই নিজৰ লেপটপত দেখি থাকে। সেইটো কোৱা নাই, তেওঁৰ বক্তব্য, তেওঁৰ সদনত কি আছে সেইবোৰ মই চব দেখিছোঁ। কিন্তু মানুহে এতিয়া কি বিচাৰে, মানুহে এই মুহূৰ্তত কি বিচাৰে যে সাংসদজনক কাষত বিচাৰে, হয়নে নহয়? সাংসদজনটো আছেই, সাংসদজনক কাষত বিচাৰে। সাংসদগৰাকী চৰকাৰ নাই, সামৰ্থ্য অনুযায়ী কিন্তু মানুহক সহায় কৰিছে বা এষাৰ মাত দিবলৈ ওচৰলৈ গৈছে। সাংসদগৰাকী সেই উপস্থিতিটো যোৰহাট লোকসভাৰ ৰাইজে দেখা পোৱা নাই। সঁচা কথাত যদি আপুনিও জানে সেইটো কথা, যিটো আবিগত এটা সংবাদকৰ্মী বুলি নহয়, সংবাদকৰ্মীয়ে ককাইদেউতে কৈছে, কিন্তু আপোনালোকে যিজন সভাপতি, ৰাজ্যৰ সভাপতি ককাইদেউ, ডিষ্ট্ৰিক্টবিলাকৰ তেখেতৰ ককাইদেউ ৰাজ্যৰ সভাপতি ঠিক আছে, কিন্তু তেখেতৰ যিখিনি কাম সেইখিনি আমি কৰি আছো, পাছিং এণ্ড ফৰৱাৰ্ডিং যিখিনি হয় সেইখিনিতো তেখেতে পাই আছে সুন্দৰ। ককাইদেউ তেওঁ এজন সভাপতিটো বিষয় নহয়, তেওঁ এইটো নিজৰ লোকসভা হয়। এইসকল ৰাইজে তেখেতক ভোটদান কৰি জয়যুক্ত কৰাই পঠিয়াইছিলে যোৰহাট লোকসভাৰ সাংসদ হিচাপে। তেখেতলৈ দিল্লী মচনদত এইসকল জনসাধাৰণে ভোটদান কৰিছিলে। তেখেতে এটা দলৰ সভাপতি, সেইটো বিষয় নহয়। তেনেকুৱা দলৰ সভাপতি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সভাপতি আহি পেলাই ইয়াত আছেহি। তেওঁ ইয়াতো তেওঁ নিজৰ লোকসভা নহয়, তথাপিতো আহি আছেহি দিলীপ শইকীয়া ডাঙৰীয়া। আমাৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস ডাঙৰীয়া, আমাৰ যুৱ মৰ্চাৰ এজন সভাপতি, মই আপোনাক এজন সাধাৰণ সম্পাদক, মই কৈ আছোঁ আপোনাক কৈ আছোঁ, আমাৰ এজন সাধাৰণ সম্পাদক আছে পবিত্ৰ ৰাভা, তেওঁ পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক বৰ্তমান। আমাৰ মিলন দাস ডাঙৰীয়া, তেওঁলোকে গৈ সোণাৰী অঞ্চলত আজি নাজিৰাত গৈ বোকা চফা কৰিছে, প্ৰত্যেকৰ যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিছে। কিন্তু সাংসদজনৰ এইটো দায়িত্ব আছিল। বিধায়ক যেনেকে বিচাৰে তেনেকে কিন্তু গৌৰৱ গগৈক কোৱা নাই। গৌৰৱ গগৈ মানে মই আপোনাক এটা উদাহৰণ দি দিব পাৰোঁ। ধৰক
ধনতোলা অঞ্চললৈ গৌৰৱ গগৈ গৈছে, নোযোৱা নহয়, গৈছে। ধনতোলা য'ত মানে মথাউৰি ছিগিছে, আৰু যিটো মথাউৰি ছিঙা 3-4টা মথাউৰি ছিঙা আটাইতকৈ বেছি এফেক্ট হয় এটা মথাউৰি, সেইটো হয়। তাত গৌৰৱ গগৈ গৈছে, নোযোৱা নাই নোযোৱা। কিন্তু গৌৰৱ গগৈ গৈ মানুহে কি বিচাৰে গৌৰৱ গগৈ পায়? গৌৰৱ গগৈ পৰিদৰ্শন কৰি আহিলে, গুচি আহিলে, সেইটো নহয় মানে ছিঙাটো চাবলৈ গ'ল। তো বহু সময়তো ৰাজনৈতিক নেতা, পালি নেতাসকলেতো এইটো ফটো নহয়, তেখেতে ফিজিকেল ভিজিট দি পেলাই এটা ৰিপৰ্ট বনাই পেলাই, আমাৰ এতিয়া কংগ্ৰেছৰ চৰকাৰ নাই, চৰকাৰকে আৰ্জিটো দিব লাগিব। সেইকাৰণে আমি কৈ আছো বাৰে বাৰে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিব লাগে, আহি পেলাই সচক্ষে এইবিলাক বস্তু চাব লাগে আৰু ঘোষণা কৰিব লাগে। মই আপুনি মোৰ লগত একমত হয়নে নহয় নাজানো, মই আচলতে বাধ্য নহয়, মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। কিন্তু মই ক'বলৈ বাধ্য হৈছোঁ যে চৰকাৰ হোৱাটো এটা বাহানা। চৰকাৰ নথকা বিধায়ক বা চৰকাৰত নথকা বিধায়ক এজনে যদি এটা সমষ্টিত তেওঁ ৰাইজক যিকোনো প্ৰকাৰে সহায় কৰিব পাৰে, তেওঁ গৌৰৱ গগৈৰ দৰে এজন সাংসদে তেওঁ তাতে ষ্টেটৰ সভাপতি, অসম প্ৰদেশৰ সভাপতি স্বীকাৰ কৰা ভাল। আৰু এই কথাটো মানুহে কয়, বলে যিমানখিনি পাৰিব, এতিয়া আমাৰ চৰকাৰ নাই, আমি বলে যিমানখিনি পাৰিম আমি সিমানটোহে কৰিব পাৰিম। এখন চৰকাৰ থাকিলেতো সুবিধা হয়। আজি যুৱবন্ধু গৰাকী চৰকাৰ আছে, তেখেতৰ সুবিধা হ'ব। তেখেতে 10টা যদি তেখেতে টোপোলা বিচাৰে হয়তো 10টাই পাব। কিন্তু আমি এতিয়া কেতিয়াবা 5টা টোপোলা পাবলৈকে আমাৰ অসুবিধা, আমি লোকৰ ওচৰত হাত পাতিব লাগে এতিয়া। কথা তেনেকুৱা আচলতে। আপোনালোকৰ চৰকাৰ আছিলে, আপোনালোকৰ চৰকাৰ আছিলে, আপোনালোকৰ প্ৰশাসনিক ব্যৱস্থাটোত আপোনালোকৰো বিধায়ক আছে অসমত, আপোনালোকৰো ব্যৱস্থাত আছে, আপোনালোকৰ এটা ভাৰতবৰ্ষত সৰ্বকালত সবতকৈ বেছি ৰাজত্ব কৰা ৰাজনৈতিক দল যদি হয় আপোনালোকৰ দলেই হয়। গৌৰৱ গগৈ ডাঙৰীয়া বিজেপিৰ কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছ চৰকাৰখন ভাৰতবৰ্ষৰ সবাতোতকৈ দীঘলীয়া কাৰ্যকাল তেওঁলোকে শাসন কৰিছে। অসমত 15 বছৰীয়া আগলৈকে তৰুণ গগৈ ডাঙৰীয়া শাসনকাল চলি গৈছে। তেওঁলোকৰ এনেকুৱা নহয় যে গৌৰৱ গগৈ ডাঙৰীয়া 10 ঘৰ মানুহৰ ঘৰত গৈ ব্যক্তিগতভাৱে বা তেওঁলোকৰ হেৰি পৰা সমৰ্থন নাইকিয়া নহয় যে নাই কৰা। দাদা মই জানো 53 নং শুনক, মই কৈ দিছোঁ 53 নং উত্তৰ গড়মূৰ গাঁও পঞ্চায়তৰ, মই আপোনাক কৈছোঁ 53 নং উত্তৰ গড়মূৰ এইবাৰ বানপানীৰ সময়ত যে 21-22 তাৰিখৰ পিছত আপুনি 53 নং উত্তৰ গড়মূৰ গাঁও আছে গড়মূৰ ইটাখুলি অঞ্চলত, আমি জানো সেইটো কথা। গড়মূৰ ইটাখুলি অঞ্চলত বানপানী হৈছিলে, গড়মূৰত হোৱা নাছিলে। 86ত যি বানপানী হৈছিলে, 87ত তাৰ পাছত এইবাৰ প্ৰথমবাৰ এই অঞ্চলটোত বানপানী হৈছে। যোৰহাটৰ 1 নম্বৰ ৱাৰ্ডত বানপানী হৈছে, আপুনি জানে মিউনিচিপালিটি আপুনি হেৰি হিচাপে। গৌৰৱ গগৈ 1 নম্বৰ ৱাৰ্ডত নাই যোৱা, 19 নম্বৰ ৱাৰ্ডত 1 নম্বৰ ৱাৰ্ডত গৈছে, নাই যোৱা। আমি দেখা নাজানো গৈছে, কিন্তু আমি কিন্তু 53 নং উত্তৰ গড়মূৰ গাঁও পঞ্চায়তত গৈ পেলাই আপোনাৰ আমি তাত এটা তেওঁলোকে এখন আশ্ৰম আছে, আমাৰ জানে ইটাখুলি যিখন আশ্ৰম আছে, তাত আশ্ৰমত তেওঁলোকে এটা কেম্প কৰি আছিলে, গৈছে। মই গৈ আছোঁ, আপোনাক কৈ আছোঁ। তালৈ গৈ পেলাই তেখেতে গৈ এটা বিস্কুটৰ পেকেট লৈ গৈ পেলাই যদি যিখন তেওঁ তাত গৈ পেলাই যিটো বানপীড়িত ৰাইজৰ সমস্যাখিনি শুনাতকৈ তেওঁলোকে চৰকাৰৰ কেনেকৈ তাত দোষাৰোপ কৰিব পাৰি, চৰকাৰক কেনেকৈ আঙুলি এটা টুৱাব পাৰি, সেইটোত বেছি গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ দায়িত্ব আছিলে সমাজখনত এতিয়া ভুগি থকা জনসাধাৰণৰ কেনেকৈ সহায় কৰিব, তেওঁ কেনেকৈ সেই সমস্যাটো তেওঁলোকে কংগ্ৰেছ দলৰ আপোনালোকৰ যিসকল কাৰ্যকৰ্তা তেওঁলোকক লৈ গৈ কেনেকৈ সমস্যাটো সমাধান আমি কৰিছোঁ। সেইভাগে আমি গৈ পেলাই বেলেগ এটা দলক আমি সমালোচনা বা কাৰোবাক গৈ সমালোচনা কৰা নাই। কিন্তু কথাটো হৈছে কি সমালোচনাটো এই সময়টো ৰাজনীতি নহয় বাইদেউ, এইটো ৰাজনীতি নহয়, এইটো ৰাজনীতিৰ সময় নহয়, এই সময়টো হৈছে ৰাইজক সেৱা কৰা সময়, ৰাইজৰ প্ৰতি আস্থা দেখুওৱাৰ সময়। এই কথাখিনি ৰাজনীতিলৈ তেওঁ যি ধৰণে তেওঁলোকে নি ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰি আছে, এই বস্তুটো শুভ লক্ষণ নহয় জাতিটোৰ কাৰণে। আজিৰ তাৰিখত যদি আপুনি চাই অকল যে চৰকাৰ বুলি নহয়, সেইখিনি আঙুলিয়াব লাগিব, দায়িত্বই সেইটো ক'বই লাগিব। কোৱা বাদেতো আজিলৈকে একো নাই। আৰু এটা কথা চাব, যোৰহাটবাসী ৰাইজে যোৰহাট আমি সম্পূৰ্ণ দেখি আছোঁ, আমি যিটো চিটুৱেশ্যন হৈ আছে, আমি প্ৰথম দিনৰ পৰা আমি বনাই অঞ্চলতে হওক, আপুনি য'তেই হওক, আমাৰ যদি ছ'চিয়েল মিডিয়াটো চাই আমি আপুনি য'তে গম পাব চাগে, আমি প্ৰত্যেক দিনাই গৈ আছোঁ। আজিও এতিয়া মই তাৰপৰা আমি এলেগমাৰ পৰা উভতি আহিছোঁ, মই এলেগমাৰলৈ গৈ আছিলোঁ, দাদাক মই কৈছোঁ মই এলেগমাৰলৈ গৈছিলোঁ, তাৰপৰা উভতি আহিছোঁ বানপীড়িত ৰাইজৰ কাৰণে সহায় কৰিবৰ কাৰণে। মই সমৰ্থনত কোৱা নাই দেই, মানে এই সময়ত বিপদ, মই পূৰ্বে আৰম্ভ যে বিপদৰ সময়ত সকলোৰে প্ৰয়োজন আছে। কিন্তু মই যিটো অঞ্চলত আছোঁ, ধৰক মই যিটো অঞ্চলত মই কিন্তু কংগ্ৰেছৰ কৰ্মীসকলক দেখা নাই। মানে ৰাজনীতিটো এই সময়ত ৰাজনীতিৰ দৰকাৰ নাই, মানে কংগ্ৰেছৰ কৰ্মীসকলক কিন্তু মই দেখা নাই। কংগ্ৰেছৰ কৰ্মীসকলক যদি এংকৰ হিচাপে আপুনি দেখা নাই, সেইটো কিন্তু বৰ দুৰ্ভাগ্যজনক। মই দেখা নাই, মই 3 দিন কণ্টিনিউ থাকিলোঁ, আমাৰ কংগ্ৰেছ ভৱনৰ পৰা ডেইলি মানুহ গৈ আছে,
আমাৰ উইংছবিলাক আছে, উইংছবিলাক গৈ আছে। যদি সেইটো দেখা নাই বুলি কোনোবাই কৈছে, যদি সেইটো আৰু মনে খোজা কথা হ'ব। আপুনি মই এইকাৰণে কৈছোঁ যে আপুনি যোৱা বাস্তৱ ক্ষেত্ৰত গৈ পোৱাগৈ নাই চাগে আপোনালোকৰ কৰ্মীসকল, সেইকাৰণে ৰাইজে দৃষ্টি আমাৰ উইংছ সকলো গৈ আছে। গতিকে বিষয়টো এতিয়া হৈছে- যদি এইখন মজিয়াত আহি পেলাই আজি মই আপোনাক ককাইদেউ দেখা নাই এটা কথা বুলি, কৈছোঁ, সেইটো আজি- কিন্তু নহয়, সেইটো গ্ৰহণযোগ্য কথা নহয়। মই- আৰু এইটো হয়তো ককাইদেউ- অপপ্ৰচাৰো চলিব পাৰে, ককাইদেউ, মই আৰু এটা এই কথা কম অপপ্ৰচাৰটো আপোনাক। চলাব নাপায় আচলতে। মই আপোনাক কৈ এটা কথা যে আপোনালোকে ক'লে যে ক্ষমতা নাই আজিৰ তাৰিখত আপোনালোকৰ হাতত, সেইকাৰণে আপোনালোকে ৰাইজক সহায় কৰিব পৰা নাই। আমাৰ জিলা আমাৰ সামৰ্থ্য অনুযায়ী আমি সহায় কৰিছোঁ। গম পাইছোঁ ন, এতিয়া আমাৰ জিলা সামৰ্থ্য অনুযায়ী আমি বিজেপিৰ সহায় সভাপতি কৰিছোঁ। শান্তনু পূজাৰী ডাঙৰীয়াক কঠীয়া প্ৰেৰণ কৰিছে। যিসকল বানপানী অঞ্চলত, যিসকল তিতাবৰত হওক, তিয়কত হওক, শিৱসাগৰলৈ হওক, কঠীয়া প্ৰেৰণ কৰিছে। এই কঠীয়াখিনি এডৰা মাটিত আপোনালোকৰো কৃষক আছে আপোনালোকৰ দলতো, তেওঁলোকৰ কোনোবা এঘৰৰ মানুহক পথাৰত গৈ কঠীয়া ৰোপণ কৰি সেই কঠীয়া প্ৰেৰণ কৰিব পাৰিলে হয়, কঠীয়াও প্ৰেৰণ কৰিব পাৰিলে হয়, কিন্তু কংগ্ৰেছ দলে তেনেকুৱা একো পদক্ষেপ আমাৰ আমি দেখা কঠীয়া নাই। প্ৰেৰণৰ আপোনাক মই জনাই দিছোঁ। পৰিকল্পনা এতিয়া জনাবলৈ এতিয়া সুখী হৈছোঁ, লোৱাটো- বুধবাৰে আমাৰ এতিয়া কঠীয়াৰ আমাৰ টিচাৰ প্ৰগ্ৰামেই আছে। আমাৰ গতিকে অলৰেডি আমি বিলাই আজৰি হ'লো। মোবাইলতে আছে, মই আপোনাক দেখুৱাই দিব পাৰোঁ। গোটেই খেতি চিজনটো পাৰ হোৱাৰ পিছত কঠীয়াও কাম নহ'ব, গোটেই কামখিনি আছে। গতিকে যিটো সময় কৰিব লাগে নাই, এই যে এইবাৰ চাওক, আজি যদি চাওক, সিঁচিব লাগিব, এজন কঠীয়া সিঁচি পেলাইহে এতিয়া উলিয়াব আজি লাগিব। আপোনাৰ- কৃষক ৰাইজৰ এইটো দুৰ্ভোগৰ সময়, আমি সহায় কৰিব লাগিব। আপোনালোকৰ মই এইটোকে কৈছোঁ যে সাংসদজনৰ- এইটো সময় হাতে হাত ধৰি আগবাঢ়ি যোৱা সময়। সহায় কৰা সময়। সহায় কৰা। কিন্তু এই সময়ত যদি আপুনি কয় যে আপুনি যে কৈছে যে আমি বিৰোধী এখনত আছোঁ, কিন্তু মই কৈছোঁ যে সাংসদগৰাকীয়ে তো বিৰোধী এখনত থাকিলেও যিসকলে যিসকলে এতিয়া সাংসদ হিচাপে তেওঁ আছে, কিন্তু বিধায়ক হিচাপে তেওঁলোকৰ হাৰিছে। যোৰহাট সমষ্টি মই ধৰি ল'লোঁ, তো যোৰহাট তেওঁতো ভোট পাইছে, সেই ভোটাৰসকলতো তেওঁলোকৰ কাষততো গৌৰৱ গগৈ থাকিব লাগে। আছে আছে, কেলে নাই? আপোনালোকে মোক মই সেইটোকে কৈ আছোঁ আপোনাক বাৰে বাৰে যে আপোনালোকে চোৱা নাই চাগে গোটেই কথা বতৰাবিলাক চালি যাই। গতিকে একপক্ষীয়ভাৱে যদি আপোনালোকে কৈ থাকে যে গৌৰৱ গগৈ অহা নাই, গৌৰৱ গগৈ যোৱা নাই, তেতিয়াহ'লে চিডিউলটো আচলতে তেখেত চাগে আহিছে যদিও ৰাইজৰ মাজতকৈ বেছি কংগ্ৰেছ কৰ্মীসকলৰ কংগ্ৰেছ সেইকাৰণে ৰাইজৰ মাজত হোৱা নাই। মই অনুষ্ঠান মই অকণমান অভিযোগ মই এইকাৰণে ক্লিয়াৰ কৰি ল'ব খুজিছোঁ যে আপোনাক বা কংগ্ৰেছ দলক বদনাম কৰা এই অনুষ্ঠানটোৰ কোনো ধৰণৰ ধৃষ্টতা নাই। কিন্তু মই আপোনাক এটা বস্তু, যিহেতু মই দেখা নাই বুলি কৈছোঁ, আপোনাক মই কৈছোঁ মই দেখা নাই, তো মোৰ অঞ্চলটোত দেখা নাই, তো মই আপোনাক কৈছোঁ যে এনেকুৱা এটা সকলো অঞ্চলে হয়তো যাব পৰা নাই। সেইকাৰণে মই আপোনাকে বিচাৰিছোঁ যে গৌৰৱ গগৈ এই অঞ্চলটোলৈ গৈ ইমান পৰিমাণৰ খাদ্য সামগ্ৰী দিলে, এই তেনেকুৱা কিবা হিচাপ আছে নেকি কওকচোন? আছে, যথেষ্ট আছে, যথেষ্ট। মই সেইকাৰণে কৈছোঁ গৌৰৱ গগৈৰ প্ৰফাইলটো আপোনালোকে উলিয়াই লওক, উলিয়াই ল'লে আপুনি গোটেইখিনি তাত পাই যাব। মই আপোনাক এটা কথা কৈছোঁ, আজিৰ তাৰিখত এটা টুকুৰা হিচাপ দি থাকোঁ, ককাইদেউ, মই আপোনাক এটা অঞ্চলকেইটাৰ নাম দিব, অঞ্চলকেইটাৰ দিছে। এলেংমৰালে কৈছে, ককাইদেউ মই আপোনাক কৈছে যোৱাটো আৰু সহায় কৰাৰ মাজত পাৰ্থক্য আছে। নাজিৰা কৈছে, নিজৰ নিজৰ যিখিনি লোকসভা সমষ্টি আছে গোটেইখিনিতে কৈছে। যোৱা আৰু সহায় কৰাৰ মাজত পাৰ্থক্য আছে। মই আপোনাক এটা কথা কৈছোঁ, সহায় কৰি আছে, যোৰহাট তেখেতে লোকসভাৰ লৈ গৈছে, সাংসদ তেখেত খাদ্য সামগ্ৰী আৰু লৈ গৈছে, এজন বস্ত্ৰ সাংসদ লৈ গৈছে, ৰাজ্যসভাৰ বাচন সাংসদ বৰ্তন লৈ পবিত্ৰ গৈছে, মাৰ্ঘেৰিটা সহায় কৰিছে। ডাঙৰীয়াই প্ৰত্যেকটো সমষ্টিত যি ধৰণে মানুহক সহায় কৰিছে, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী, তেখেতে যি ধৰণে সহায় কৰিছে, যোৰহাট লোকসভাৰ সাংসদজনৰ যিখিনি পবিত্ৰ কৰণীয় মাৰ্ঘেৰিটাৰ কথা সেইখিনি যদি পবিত্ৰ আপোনাক মাৰ্ঘেৰিটা ওলাই ডাঙৰীয়াই মই কৰিছে। এইটো কথা আপোনালোকক জনাইছোঁ, সেইটো আমি ৰাজ্যসভাৰ এজন সাংসদে ভাৰতবৰ্ষৰ চবতে বিলাব পাৰে। সাংসদ পুঁজিয়ে বিলোৱা নাই নহয়, সাংসদ পুঁজিয়ে বিলোৱা নাই নহয়। কথাটো হৈছে কি, আমি কম্পেয়াৰ কৰি যদি চাই আপুনি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া সমাজখনৰ প্ৰতি যোৰহাট লোকসভা ৰাইজে তেখেতক ভোট দি জিকোৱা নাই। তেখেতে যি ধৰণে সহায় কৰিছে সমস্যাৰ মাজত, সেই হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কৰণীয় সেইখিনি কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কৰি আছে যোৰহাট লোকসভাত। এই কথাখিনি আমি এইটো কাৰণে কৈছোঁ যে সমালোচনা যি ধৰণে কৰি থকা হৈছে, চৰকাৰখনক যি ধৰণে সমালোচনা কৰিবলৈ কংগ্ৰেছ দলে চেষ্টা কৰি আছে, তাৰ বিপৰীতে কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ প্ৰত্যেকজন বিধায়কে, প্ৰত্যেকজন সাংসদে, প্ৰত্যেকজন কাৰ্যকৰ্তাই দিনে ৰাতিয়ে বানপীড়িত ৰাইজৰ সকলক, আজি যদি চাই আপুনি যোৱাকালিৰ এটা কথা মই আপোনাক কৈছোঁ, বিভিন্ন ধৰণৰ কোনোবাই কৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কথাও কৈছে। মই আপোনাক কৈছোঁ এতিয়া যিটো আমাৰ নেপালী খুঁটিত যোৱাকালিৰ পৰা গোলাঘাট জিলাৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 150জন কাৰ্যকৰ্তাই স্বয়ংসেৱকে গৈ তাত গৈ আহিছে, কিন্তু সেই নেপালী খুঁটিত গৈ সেই তেওঁলোকৰ বাসগৃহ বনাই আছে কোনে গৈ পেলাই RSSৰ কাৰ্যকৰ্তাই, কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা নাই যোৱা, তাত গৈ পেলাই সহায় কৰিবলৈ নাই যোৱা, গৈ ৰাজনীতি কৰিবলৈ সহায় কৰি। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ দেৰি আগত ট্ৰেক্টৰত গৈ অলপ সময় আগত ট্ৰেক্টৰত গৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈ তাত উপস্থিত হৈছেগে। গতিকে চবেই গৈছে, ৰাজনৈতিকৰণ সেই কথাটোকে মই ক'বলৈ গৈছোঁ। আমি কৈ আছোঁ কেলে আমি কোৱাখিনি আপোনালোকে নাই দেখা কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ। সহায় কৰিব লাগে, বানপানীৰ মানুহ মানে মই এই কথাখিনি এইটো কাৰণে ঘৰ ক'ব বনাই দিব লাগে। আপোনালোকে এটা ডিমাণ্ড দিয়ক আপোনাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক যে আপোনাৰ
প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো আছে সেই পইচাখিনি আনি পেলাই যদি 2,10,000 টকাকে দি দিয়ে তেতিয়াহ'লে তেখেতসকলে সুন্দৰকৈ ঘৰ বনাব। নিশ্চিতভাৱে হ'ব, নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী আৱাস আজিলৈকে ডিমাণ্ড যোৱাই নাই আপোনালোকৰ। ডিমাণ্ড দিবলগীয়া কথা নাই, যিটো কৰিবই এইখিনি চৰকাৰখনে কৰিব। প্ৰত্যেকজন মই মূল কথাটো এইটো হ'ল, মই সেইটোকে ক'ব খুজিছোঁ। নাই মানে আৰু মূল কথাটো হ'ল কি এতিয়া সমস্যাটো ক'ত হৈছে, মানুহে কেৱল সাহায্যতে ব্যস্ত আছে বুলি ব্যস্ত থকাটো বিচাৰে বা সাহায্য প্ৰদান কৰিলেহে আচলতে সেৱা আগবঢ়াইছে বুলি ভাবে। কিন্তু মই ডাঙৰীয়া আপোনাক এটা কথা কৈছোঁ যে আপোনালোকৰ সাহায্য দিব পৰাকৈ বিৰোধী দল আছে, ঠিকে আছে, বিৰোধী দলত থকাৰ কাৰণে আপোনালোকে পৰা নাই, কিন্তু এনে কিছু কাম আছে সেই অঞ্চলবোৰত, সেইটোতো শ্ৰমদান কৰি হ'লেও লাগে। হয় হয়, আমাৰ এতিয়া গোটেই ডিষ্ট্ৰিক্টবিলাকৰ উইংছবিলাক বিশেষকৈ আপাৰ আছামৰ সকলোকে এইটো নিৰ্দেশনা জাৰি কৰা হৈছে। তেখেতসকলে মানুহৰ ঘৰত এতিয়া পলস পৰি গ'ল, পলসখিনিকে আঁতৰাই দিব। আচবাবখিনি যদি ক'ৰবাত টিং চিং জেওৰা চেওৰা যিখিনি আছে সেইখিনি যাতে বাউণ্ডেৰীটো সুন্দৰ কৰি দিয়ক। এই প্ৰিলিমিনাৰী কামখিনি এইখিনি কৰিবলৈ সেইটো কৰিবলৈতো পইচা নালাগে, এইটোতো সেইটো ইতিমধ্যে আমাৰ দলৰ কাৰ্যকৰ্তাই কৰি আছে। আমাৰ যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস ডাঙৰীয়াৰ নেতৃত্বত এটা দলে ইতিমধ্যে কৰি আছে। এইটো হয়তো নিউজ 18 চেনেল আছিল সম্ভৱ, তাত অলৰেডি নিউজত আহিও গৈছে, সেইখিনি দেখিছে ৰাইজে। এইটোতো প্ৰচাৰ কৰা নাই, এনেকুৱা নহয় যে ছ'চিয়েল মিডিয়াত দি পেলাই প্ৰচাৰ কৰি থাকিব লাগিব তেনেকুৱা নহয়। কিন্তু যিখিনি কৰি আছে সেইখিনি চৰকাৰে প্ৰচাৰ নকৰাটো, আজি আমি প্ৰচাৰ নকৰাটো কাৰণে প্ৰচাৰ যদি আমি অকল প্ৰচাৰ কেনেকে ৰোধ কৰিব পাৰোঁ সেইটোৱে আচলতে ডাঙৰ কথা হ'ল। গতিকে আমি এতিয়া সকলোখিনি এনেকুৱা এটা হ'ব লাগে যে বিশেষজ্ঞ কমিটি হ'ব লাগে। আৰু নদীবিলাক অসমৰ সকলো দেই, মই সামগ্ৰিকভাৱে কৈছোঁ, অসমৰ সকলো নদীৰ কিন্তু যিটো বিহেভিয়াৰ, আচৰণ যিটো, সেই আচৰণটো কিন্তু অধ্যয়ন কৰা এতিয়া সময় আহি পৰিলে। আৰু এই যদি আচৰণখিনি আমি এতিয়া অধ্যয়ন কৰি সমাধান নকৰোঁ তেতিয়াহ'লে আৰু ধৰক 5-10 বছৰৰ ভিতৰত আমাৰ কিন্তু বিপদ আহি আছে। কাৰণ এই অধ্যয়নবিলাক যোৱা 30-40 বছৰ কিন্তু এইখিনি হোৱা নাই। আজি এতিয়া ধৰক মই ৱাৰ্ড কমিশ্যনাৰ, কিন্তু মই গম পাওঁ যে মোৰ 12 নম্বৰ ৱাৰ্ডত ক'ত ক'ত নলাটো জাম হয়। মই মিউনিচিপালিটিৰ লেবাৰকেইজন লৈ পেলাই আমাৰ যিখিনি শ্ৰমিক আছে তেখেতসকলক লৈ পেলাই প্ৰথমতে সেই খুঁটিটো, সেই নলাটো, সেই ফুটাকেইটা সেইকেইটা মই কোৰেৰে সিহঁতক কওঁ যে এইখিনি চাফা কৰক। কাৰণ কেলৈ মই জানো যে ডায়েগ্ৰামখন যে এইফালে সদায় পানী গৈ থাকে, পানীৰ সদায় এটা নিজস্ব গতি থাকে তাৰমানে। কিন্তু এতিয়া হয়তো আমাৰ এই দিখৌখন যে বাগৰি আহিলে, দিখৌখন হয়তো ক'ৰবাত বাধাগ্ৰস্ত হৈছিল। আৰু এই বানপানীটোৰ গোটেই কামখিনিয়ে আচলতে দুৰ্যোগটো অহাৰ গোটেই কথাখিনি আদিমূলতে কিন্তু সেইটো, যেতিয়া পানীখিনি বাগৰি আহিছে পাহাৰৰ পৰা হয়তো ক'ৰবাত বাধা পাইছে, বাধা পাই পেলাই খুঁটিটো চেঞ্জ কৰি দিছে, খুঁটিটো বেলেগ ফালে লৈ গৈছে। এতিয়া নেপালী খুঁটি পিনে গুচিয়ে গ'ল। মানে আমাৰ বিভাগ আছেতো, অসম চৰকাৰ আমাৰ কিছুমান বিভাগ আছে, বিভাগবিলাকৰ দায়িত্বও থাকে। তেখেতসকলে দায়িত্ব সহকাৰে কামখিনি কৰিব লাগে। অকল দৰমহাটো খাই থাকিলে নহয়, কিন্তু দায়িত্ব সহকাৰে কামখিনি কৰিব লাগে। আৰু এইবিলাক চেনেলবিলাক ক্লিয়াৰ আছে নাই, চিধা চিধিকৈ আছে নাই, পানীটো এইফালে ববন নাই, এই কথা বতৰাবিলাক কিন্তু তাত থাকে। বহু সময়ত আৰু এটা কথা থাকিব তাত যে আমাৰ মাথাউৰিবিলাক কিমান চেকিং হৈছে গোটেই অসমতে। এই মাথাউৰিবিলাক কিন্তু চেক কৰা এতিয়া কিন্তু সময় আহি পৰিলে। কাৰণ যদি কোনোবা মাথাউৰি দুৰ্বল হৈ আছে, যেনে যোৰহাটৰ এতিয়া বৰালিটো, মই সৰুকৈ উদাহৰণ এটা দিছোঁ, তাৰ স্থানীয় মানুহে কৈ আছে যে বৰালিটো কিন্তু এতিয়া ফোপোলা হৈ পেলাই গৈ আছে। গতিকে বৰালিৰ পিনত ধ্যান দিব লাগে। বৰালি যদি ভাগে যোৰহাট বুৰিব। গতিকে এই যে কৈছোঁ আজি 30-40 বছৰ হয়তো কোনোবা মাথাউৰিক ধ্যান দিয়া নাই, হয়তো মাথাউৰিবিলাক দুৰ্বল হৈ আছে। এই গোটেই কথা বতৰাবিলাক এই বিভাগবিলাকে কিন্তু নিজে দায়িত্ব সহকাৰে কিন্তু অকল দৰমহাটো খাই থাকিলে নহ'ব। আমি পূৰ্বে উল্লেখ কৰিছিলোঁ, আমি আন এজন অতিথি আজি এই অনুষ্ঠানৰ আমি অতিথি কৰিব বিচাৰিছিলোঁ, আৰু এই অতিথিগৰাকী আমাৰ মাজত উপস্থিত হৈছে তুফেল জিলানী, কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা এগৰাকী সমাজ বিশ্লেষক। জিলানী ডাঙৰীয়া, আপোনাক মই মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ যে বানে সৰ্বোচ্চ ধ্বংস কৰি থৈ যোৱা যি পৰিৱেশ, এই পৰিৱেশৰ পৰা উদ্ধাৰ কৰাৰ কি আছে, কি বিভিন্ন ধৰণৰ সামাজিক সংগঠনসমূহকে ধৰি চৰকাৰে হওক বা বিভিন্ন ধৰণে সহায় আগবঢ়াইছে। আৰু এই সময়ত প্ৰত্যেকজনে মানুহে হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ সময়, আৰু এই সময়খনত আচলতে আমাৰ কৰণীয় কি আছে বা চৰকাৰখনে আৰু কি কৰিবলগীয়া আছে, বা বিৰোধীয়ে আচলতে এই ক্ষেত্ৰত যিটো সুবিধা গ্ৰহণ কৰিব লাগিছিল বা বিৰোধীয়ে যিদৰে এই ক্ষেত্ৰত আগবাঢ়ি যাব লাগিছিল, বিশেষকৈ কংগ্ৰেছে কিন্তু তেনেধৰণৰ কাম কাজ নাই কৰা বুলি সমালোচনাৰ সৃষ্টি হৈছে। এই সমগ্ৰ দিশবোৰ মই আলোচনা কৰিছিলোঁ। আপোনাৰ মতামত এই ক্ষেত্ৰত?
যোৱা 18 জুলাই নিশাৰ পৰা যি আমাৰ প্ৰতিবেশী নগা ৰাজ্যত নগা পাহাৰত যি ভয়ানক বৰষুণ হ'ল তাৰ পাছদিনাৰ পৰা 19 জুলাইৰ পৰা উজনি অসমৰ যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ জিলাত অভাৱনীয় এটা বান পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু বান পৰিস্থিতিটো আমি কোনোকালে দেখা নাছিলোঁ উজনিৰ যিবিলাক অঞ্চলত হ'ল সেই অঞ্চলৰ মানুহবিলাকে কেতিয়াও তেনে এটা পানী দেখা নাছিলে আৰু তাৰপিছত এক হাহাকাৰ পৰিস্থিতি সকলোৱে দেখিছেই অসমৰ বিভিন্ন ঠাইৰ মানুহ আহি আছে সেই মানুহখিনিক সহায় সহযোগ কৰিবৰ কাৰণে দুৰ্গত ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে অসমেই নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী অনুষ্ঠানবিলাকো আহিছে আচলতে ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় যে আমাৰ দুৰ্গত মানুহৰ যেতিয়া খবৰ পোৱা যায় যাৰ অন্তৰে হাহাকাৰ কৰি উঠে তেওঁলোকে কিন্তু ৰৈ থাকিব নোৱাৰে উদ্ধাৰ সাহায্য কামত তেওঁলোক নামি পৰিছে এইটো এটা মানৱতাৰ বৰ ডাঙৰ কথা আৰু আমি ভাবোঁ আমি তেনেকৈয়ে জীয়াই থাকিব লাগিব কিন্তু এটা কথা হ'ল এই যে পৰিৱেশটো সৃষ্টি হ'ল কিয় সৃষ্টি হ'ল তাৰ তাৎক্ষণিক কাৰণৰ বাবে মই ভাবোঁ ইয়াৰ কাৰণটো বিশ্লেষণ কৰিব লাগিব সাহায্য আৰু পুনৰ্সংস্থান এই দুইটা কথা জড়িত আছে সদ্যহতে বিভিন্ন সামাজিক অনুষ্ঠান চৰকাৰী পক্ষ সকলোৱে লাগি মেলি বিভিন্ন NGO দল সংগঠন সকলোৱে মিলি সাহায্য দিছে সাহায্য বিতৰণ কৰিছে পুনৰ সংস্থাপনৰ কথাও চিন্তা কৰিছে ঘৰ দুৱাৰ বনাবলৈ চেষ্টা কৰিছে কিছুমান অঞ্চলত ঘৰৰ কোনো অস্তিত্ব নাইকিয়া আমি ঠাই দেখিছোঁ সন্তক বিহুবৰ অঞ্চলত আৰু নাজিৰা এই অঞ্চলবিলাকত বহু ঘৰ দুৱাৰ ভাঙি গ'ল আৰু সেই মানুহবিলাকৰ যিবিলাক সা সম্পত্তি গ'ল আজি মই এঘৰ মানুহৰ খবৰ পাইছোঁ যে তেওঁলোকৰ মই তোমালোকৰ কিয় বাচিলেনে কৈছে বাচিলে মানে কোনকেইটা বস্তু বাচি নাই যোৱা আপুনি সেইটো কওক আৰু সেই মুহূৰ্তত যেতিয়া পানী আহিছে মই টিভানখন ক'ত দাঙি ৰাখিম 4 চপৰা ইটা দি দাঙিছোঁ তাৰপিছততো আৰু মই দাঙি ৰাখিব নোৱাৰোঁ আৰু গৰম দিনত ঠাণ্ডা দিনৰ সকলো কাপোৰ কানি মানুহে টিভানত ভৰাই থয় গডৰেজত ভৰাই থয় কোনটো দাঙিম ইনভাৰ্টাৰৰ নাম দাঙি নি মই ক'ত ৰাখিম এনেকুৱা এটা পৰিস্থিতি আপুনি মন কৰক এটা ফ্ৰিজ মানুহ ঘৰে যেতিয়া কিনে তেওঁ বাজেটত 3-4 মাহৰ বাজেটেৰে কিনে এটা সম্পত্তি ব্লেংকেট এখন মানুহে কিনে মানুহে এটা ষ্টীল আলমাৰী কিনে ডিভান এখন কিনে সকলো এটা বাজেটেৰে লাহে লাহে হৈ এখন ঘৰ পৰিপূৰ্ণ হয় নিমিষতে যদি সকলো সম্পত্তি শেষ হৈ যায় তেনেস্থলত আপুনি সেই ঘৰখন কেনেকৈ আকৌ পুনৰ আমি ঘৰখন বনাই দিব পাৰিম NGO সেই ঘৰখন মেৰামতি কৰি দিলে থাকিবলৈ কোঠা এটা দিলে চৰকাৰে বিজুলী যোগান 300 ইউনিটলৈকে ফ্ৰী কৰিলে সেয়াই যেন সম্পূৰ্ণ হ'ব গতিকে এই পৰিস্থিতিটো যে হ'ল এই পৰিস্থিতিটো কিন্তু কাৰণটো আমি বিচাৰি উলিয়াবই লাগিব কি কাৰণে হ'ল অসমত এনেকুৱা বানপানীৰ আগতে উদাহৰণ আছে বহুত দিনৰ আগত মানে 1850 চনৰ অৰুণোদয় বাটত বানপানীৰ কথা উল্লেখ আছে বানপানীৰ বিৱৰণ আছে সেইবোৰ অঞ্চলত হৈছে বা 1897 চন বা 1950 চনৰ বৰ ভূমিকম্পৰ পিছত কিন্তু এইটো অভাৱনীয় আৰু মানুহ আজিৰ দিনত সষ্টম নাছিল যে এনেকুৱা এটা পানী হ'ব আৰু সেই পানীৰ কাৰণটো মই নিৰ্ণয় কৰিবৰ কাৰণে বিশেষকৈ চৰকাৰক এক বিশেষজ্ঞ মানে বান বিশেষজ্ঞ জিঅ'গ্ৰাফীৰ মানুহ বা এইসকলক লৈ এখন কমিটি কৰক মানে এখন কি কাৰণত এই কথাটো ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এটা মানে তদন্ত আয়োগ গঠন কৰক কাৰণ আমাৰ 100 মানুহৰ মৃত্যু হৈছে আৰু বৰ্তমানেও নিৰ্দিষ্ট হৈ আছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই ভাবোঁ কিছুমান কাম কৰা উচিত যে পুনঃসংস্থাপনৰ বিষয়টো লৈ আমাৰ নদীবিলাকৰ দিখৌ দিচাং জাঁজি মূল এই 3খন নৈয়ে আমাৰ এইটো অঞ্চলত আছে আৰু সৰু সুৰা ভালেমানখিনি নৈ আছে এই নদীবিলাকৰ যেতিয়া আমি দেখিলোঁ সিদিনা জাঁজি নৈ বিভিন্ন ঠাইত মানে যধে মধে ভাগিছে পানীটো অহাৰ লগে লগে পাৰকেইটা ভাঙিবলৈ আৰম্ভ কৰিছে দিখৌ নৈত দেখিলোঁ দিখৌ তেনেকৈ পাৰ হৈছে গতিকে আমি ভাবোঁ এই যে জলসম্পদ বিভাগৰ পৰা নদীখনৰ দুইটা পাৰৰ যি মাথাউৰি সেই মাথাউৰি অংশবিলাক মেৰামতি কৰিব লাগে একদম যুদ্ধকালীনভাৱে এইখন ক'ত দৰকাৰ যুদ্ধকালীনভাৱে কৰিব লাগে আৰু তাৰ দ্বিতীয়তে আমাৰ যিবোৰ সৰু সুৰা নদী আমাৰ ধৰক
পানী বানৰ পৰিৱেশটো সৃষ্টি হৈছে যোৰহাট পাৰ হৈ লাডেগড় অঞ্চলৰ পৰাই আৰম্ভ হৈছে ইফালে ডিমৌলৈকে আমি এটা পৰ্যবেক্ষণ দেখিলোঁ আৰু এইফালে ভোগদৈ গৈ শালমৰা ছাইডটোত আমাৰ উত্তৰ এলেংমৰা এই অঞ্চলটোত বানৰ পৰিস্থিতিৰ সৃষ্টি হ'ল এতিয়া এই অঞ্চলবিলাকত যিবোৰ এতিয়া ভোগদৈ মথাউৰি বা অন্যান্য মথাউৰিবিলাক বা জাজি অঞ্চলৰ মথাউৰিবিলাক এইবিলাকৰ মথাউৰি বহুত দিন ধৰি নিৰ্মাণ আৰু পৰিদৰ্শন হোৱা নাছিল যিটোৰ কাৰণে পুৰণি আওপুৰণি মথাউৰিবিলাকে পানীৰ বহনটো হেঁচাটো মানে ল'ব নোৱাৰি যধে মধে য'তে ত'তে ভাগিল আৰু এতিয়া এনেকুৱা হৈছে যে কাকজান মুদৈজান তিয় এই সৰু সৰু যে জানবিলাক আছে নদী সেইবিলাকো যথেষ্ট পানী আনে কাৰণ যোৰহাট জিলাৰ পূব প্ৰান্তৰ বলমা অঞ্চলটো পানীখিনি তিয়ক আৰু পুঠিনৈ পানী আৰু তাৰ পাৰ বুলিবলৈ নাই এতিয়াও যদি সপ্তাহত তেওঁলোকে এই 19 তাৰিখৰ পৰা 3টা বান পালে তিনিটা বান পালে এঘৰ মানুহে সিদিনাখন ঘৰ দুৱাৰ শুকুৱাই সোমাইছে আৰু পিছ মুহূৰ্তত ৰাতিলৈ আকৌ বান আহিলে মানুহবোৰে কি কৰিব এনেকুৱা অৱস্থাত চৰকাৰে কিন্তু তাৎক্ষণিকভাৱে যুদ্ধকালীন যিটো শব্দ আমি প্ৰয়োগ কৰোঁ যুদ্ধকালীনভাৱে সেই নদীবিলাকৰ মথাউৰিবিলাক মেৰামতি কৰিব লাগে আৰু আমাৰ এইটো দিখৌৰ যিটো নাগিনীমৰা পাৰ হৈ বৰশিল অঞ্চলত চন্তকত সোমাইছে সেই অঞ্চলত এটা সময়ত দিখৌ নৈখনৰ শিলেৰে পৰিপূৰ্ণ আছিল নদীখনত এই পাৰৰ পৰা সেই পাৰলৈ মানুহে গাড়ী চলাই পাৰ হ'ব পাৰিছিল কাৰণ শিলেই এটা সময়ত আৰু এতিয়া সেই অঞ্চলবিলাকত কোনো শিলৰ অস্তিত্ব নাইকিয়া হৈছে খান্দি খান্দি পাহাৰ ওপৰ পাইছেগৈ আৰু তাৰ যিটো নদীখনৰ যিটো ভাৰসাম্যতা সেই ভাৰসাম্যতাটো নাই আৰু পাহাৰত কয়লা খননৰ কথাটো মুক্ত বা ৰেথল মাইনিঙৰ কথা ওলাই আছে কিমান ভয়ানকভাৱে হৈছে প্ৰত্যেক দিনেই কয়লা ট্ৰাকে ট্ৰাকে আহি আছে সপ্তাহত মাহেকত বছৰেকত 10 বছৰ 15 বছৰত কিমান কয়লাৰে কিমান খান্দিলে সেইটো আপোনালোকে কল্পনা কৰক আৰু অৱশেষত মই ভাবোঁ পাহাৰত যিটো মানে গছ গছনি কাটি টকলা কৰি পেলাইছে আৰু এতিয়া আমাৰ পলস আহিছে আপোনালোকে টিভিত চাওক মানুহে গৈ দেখিছোঁ আমি মানুহবিলাকৰ ঘৰত প্ৰায় 1 ফুট 1.5 ফুটলৈকে পলস পৰিছে এই পানীত আন পানীত ইমান পলস নাহে কাৰণ পাহাৰৰ যিটো মাটিখিনি সম্পূৰ্ণ লৈ আনিছে আৰু তাৰ ফলত এতিয়া কি হ'ব দিখৌ তলখন ওপৰলৈ উঠি আহিব আৰু জাজি দিচাং প্ৰত্যেকখন নদীৰ যিটো তলিভাগ আহিব আৰু সেই নদীবিলাকৰ বহন ক্ষমতাটো কমি যাব আৰু ফলত পানী চাৰিওফালে যেনি তেনি ফেনে ফুটুকাৰে বাঢ়িব মই আপোনাৰ ওচৰলৈ আকৌ আহিম কলিতা ডাঙৰীয়া যে আমি এটা বিশেষকৈ এটা কথা আলোচনা কৰি আছোঁ যে বানে ধুই থৈ গ'ল বানে বিধ্বস্ত কৰি থৈ গ'ল কিছুমান অঞ্চলত 3বাৰ লাগে বিশেষকৈ তিয়কতে 3বাৰকৈ এখন ঘৰত পানী সোমাইছে যে এই সময়ত আচলতে মানৱতাৰ নিদৰ্শন দেখুৱাইছে মানুহে ইতিমধ্যে জিলানী ডাঙৰীয়াই কৈছে যে মানৱতাৰ যিটো উৎকৃষ্ট নিদৰ্শন আৰু আমিও ইতিমধ্যে কৈছোঁ যে উৎকৃষ্ট নিদৰ্শন ইয়াতকৈ আৰু নাই আৰু ইয়াতকৈ তো তাৰ পাছতো বহু অঞ্চলৰ মানুহ এতিয়াও কিন্তু নিথৰুৱা হৈ আছে সাহায্য পাইছে কিবা পাইছে কিন্তু ঘৰসমূহলৈ যাব পৰা নাই তো এই ক্ষেত্ৰত দল সংগঠনসমূহৰ কিবা কৰণীয় নাইনে আছে নিশ্চিতভাৱে আছে আৰু কৰিছেও সকলোৱে যোনে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিছে নকৰা নহয় সকলো সংগঠনে এনেকুৱা বুলি নহয় যে অকল শাসকীয় দলৰে বুলি নহয় সকলোৱে কৰিছে বিভিন্ন NGOয়ে কৰি আছে মোৰ নিজৰ গাঁৱৰ আপোনাৰ যিটো সাহায্যৰ লগত এটা কথা ক'ম মই আপোনাক কাৱৈমাৰী আমাৰ তিয়কৰ সৰু সৰু ল'ৰাই হাই ছেকেণ্ডেৰী পঢ়ি আছে কোনোবা গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে নিজৰ পইচা উঠাই খিচিৰি বনাই মানুহক খুৱাইছে সেইডোখৰলৈকে মানৱীয়তাৰ গুণটো মানুহৰ এটা কথা আহি গৈ আছিল নহয় এই পৰিৱেশ অনাকাংক্ষিত ঘটনা এই ঘটনাটোৰ পিছত আমাৰ জাতিটোৰ যিটো এটা স্বাভিমান আছিলে জাতিটোৱে যেনেকৈ প্ৰত্যেকৰ কথা ভাবিছিলে আমাৰ মানুহখিনি যেনেকৈ মানুহৰ বাবে জীয়াই থকা এটা ধাৰণা আছিলে সেই ধাৰণাটো কিন্তু আকৌ এই পৰিৱেশটোতো শুভতে সেইটো এটা ভাল লগা কথা যদি চাই আমি প্ৰত্যেক সৰু সৰু ল'ৰা ছোৱালীয়েও চিন্তা কৰিব কৈছে যে মোৰ লেখীয়া কোনোবা লগৰ কোনোবা এটা অঞ্চলত চিনাকি নহ'ব পাৰে কিন্তু তেওঁলোককো সহায়ৰ আৱশ্যকতা আছে বুলি ভাবি তেওঁলোকে আগবাঢ়ি গৈছে সেইটো ভাল লগা কথা আৰু এই ধৰণে কৰিব লাগিব সকলোৱে এনেকুৱা নহয় যে কোনোবাই কৈছে এতিয়া যদি চাই বিভিন্ন আমাৰ উদ্যোগপতি বিৰলা আদি অনন্য বিৰলা
তেখেতলৈকে ব্যক্তিও আহি পেলাই ইয়াত বান সাহায্যত জড়িত মই জিলানী ডাঙৰীয়া আৰু এটা কথা এই স্পীকাৰ ডাঙৰীয়া আছে আমি প্ৰচাৰ পাতিছিলোঁ যে বহু সময়ত অভিযোগ আছে যে মানে এখেতে কৈছে যে এইটো বিৰোধী আসনত থকাৰ কাৰণে এনেকুৱা হৈছে যে আপুনি এগৰাকী নিৰপেক্ষ বিশ্লেষক হিচাপে এইটো কওক যে এই সময়ত কংগ্ৰেছৰ যিটো ভূমিকা থাকিব লাগিছিল কংগ্ৰেছৰ বিশেষকৈ এটা পুৰণা দল হিচাপে আৰু সেই ভূমিকাটো আপুনি আপোনাৰ অঞ্চলতে হওক বা দেখিছেনে বাৰু? আচলতে আমি শেহতীয়া এই বান পৰিপ্ৰেক্ষিতত কংগ্ৰেছেই হওক মানে বা অন্যান্য দলসমূহে মই কেতিয়াবা দেখোঁ যে তেখেতসকল কেৱল নিৰ্বাচনৰ বাবেহে প্ৰস্তুত হৈ থাকে। নিৰ্বাচন কাৰণ হয় বিৰোধীত থাকিলে তেখেতসকল বিভিন্ন দিশত তেওঁলোক দুৰ্বল হৈ থাকে, কিন্তু সেই সময়ত মানুহৰ কাষত যেনেভাৱে থাকিব লাগে কিছু কিছু পৰিমাণে আমি অলপ দেখা নাই। মই এই ক্ষেত্ৰত যিসকল কংগ্ৰেছৰ নেতা পৰ্যায়ৰ বা অন্যান্য সকলো মই দল শাসকীয় দলেই হওক বিৰোধীয়ে হওক সকলোকে কৈছোঁ, মানুহৰ কাষত থিয় হোৱাটো বৰ ডাঙৰ কথা। মানুহৰ কাষত ধনেৰে সহায় কৰিব নোৱাৰিব পাৰে। মই আজি এটা উদাহৰণ দিছোঁ, মোৰ ঘৰৰ ওচৰৰ কেইজনমান ল'ৰা যিবিলাক শ্ৰমিক ডেইলি হাজিৰা কৰে, তেওঁলোক এখন গাড়ীত উঠিছে আৰু এই আমাৰ ধান টনা ৰইনা বুলি কয় তেনেকুৱা এখিনিলৈ গাড়ীখনত উঠিছে। মই বোলো তাৰ কৈছে ছাৰ আজি হেৰিলৈ যাওঁ, আমি চন্তক বিহুবৰ অঞ্চললৈ যাওঁ। তাত তেওঁলোকে সপ্তাহৰ এদিন তেওঁলোকে সোমবাৰে কামলৈ নাযায়, তেওঁলোক গৈছে শ্ৰমদান। এই শ্ৰমদানেই হওক, কোনোবাই টকা পইচা থকা ধৰণে ব্যক্তি আহিছে তেওঁলোকে কৰিছে, কাৰোবাৰ নাই কাৰোবাৰ পৰা লৈ পেলাই দিছে। কিন্তু মই একো কৰিব নোৱাৰোঁ, কিন্তু মোৰ উপস্থিতিয়ে কিন্তু মানুহক সাহস দিয়ে যে আমি আছোঁ। এই ক্ষেত্ৰত কিছু মানে কংগ্ৰেছ দলে যিখিনি কৰিব লাগিছিল সেইখিনি আমি এটা পুৰণা দল বা শাসনত থকা একালত শাসনত থকা দল তেখেতসকলৰ যথেষ্ট হোল্ড আছে, যে বহুতখিনি তেখেতসকলৰ সমৰ্থক আছে, গতিকে তেখেতসকলেও উপস্থিত থকাটো বাধ্য। মানে যিটো গতিত কৰিব লাগিছিলে সেইটো গতিত আমি দেখা নাই আৰু আশা কৰিছোঁ অনাগত দিনত তেখেতসকলো আৰু আগবাঢ়ি যাব, তেওঁলোক মানুহৰ মাজত থিয় হ'ব। অকল মই কংগ্ৰেছ দলকে কোৱা নাই, কাৰণ এতিয়া কথাটো হ'ল যে এই বানৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা আহে যে ই ৰাজনীতিত প্ৰভাৱ পেলাব নেকি। নিৰ্বাচনৰ কথাটো এটা সুকীয়া, এই বানৰ লগত নিৰ্বাচনৰ সম্পৰ্ক নাই। কাৰণ নিৰ্বাচন যেতিয়া আহিব তেখেতসকলে কাৰ কি প্ৰচাৰ, কাৰ কেনেকুৱা ধৰণৰ কৌশল সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব। মই এইটো কথা ভাবোঁ, ই আচলতে ৰাজনৈতিক দলটো কেৱল ক্ষমতা বা ৰাজনীতিৰ ক্ষেত্ৰত নিৰ্বাচনৰ কাৰণে জড়িত হৈ থাকিব নালাগে। সেৱা ছাৰ্ভিচ, দায়বদ্ধতা, এই দায়বদ্ধতা কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলৰে থাকিব লাগে। মই আশা কৰিছোঁ শাসক দল, বিৰোধী, সৰু সুৰা দল সকলো যিদৰে সংগঠনসমূহ নামি গৈছে, প্ৰত্যেকটো দলেই নিজৰ নিজৰ আইডেণ্টিটিত তেখেতসকলৰ পৰিচয়ত তেখেতসকলে নামি পৰক, সেৱাৰ মনোবৃত্তিৰে নামি পৰক। আৰু এইবোৰ ৰাজনীতিক কথাবোৰ পিছপৰিও হ'ব, বিপদৰ সময়ত ৰাজনীতিক কথাবোৰ আমি ধন্যবাদ। আমি অনুষ্ঠান সামৰিম স্পীকাৰ একদম সামৰণিত কি ক'ব যে সেইটোৱে আমিও সেইবিলাকত একমত হৈছোঁ। আৰু ঠিকেই আমাৰ এতিয়া চৰকাৰ নাই, সেইটোতো ঠিক কথা, কিন্তু এইটো নহয় যে বানপীড়িত বা দুৰ্গ্ৰস্ত যিখিনি দুৰ্দশা হৈছে মানুহৰ, গতিকে বানপীড়িত ৰাইজৰ ওচৰত কংগ্ৰেছ দল নাই, সেইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে যদি টুইটাৰ মোবাইল চাই আপোনালোকে দেখা পাব। নাই, মই এই কথাটো টুইটাৰ মোবাইলত এটা কথা নাই, টুইটাৰ মোবাইল বুলি কওঁতে এটা কথা যে বহুতে এটা মানে অভিযোগ কৰে যে কংগ্ৰেছ দলটো এতিয়া কেৱল ফেচবুক, সামাজিক মাধ্যম, টুইটাৰত এইবোৰত আবদ্ধ হৈ গ'ল। নহয়, আমি ৰিগাৰ্ডিং বানপানীৰ কথা আমি যেতিয়া পাতি আছোঁ, যে আপোনালোকে প্ৰায়বিলাকে এতিয়া মই এইখন মজিয়াত আহি গম পালোঁ যে কংগ্ৰেছ দলে য'ত পৰ্ণশ্ৰী যেনেকৈ কৰিব লাগিছিলে তেনেকৈ কৰা নাই বুলি এটা মোৰ
নিজে এটা ফিলিংছ যেন অভিযোগে যেন আহিছে হয়। কিন্তু সেইটো আপোনালোকে অনাটো এটা ভুল আমাৰ অভিযোগ নহয় নহয় সেইটো অনাটো ভুল কিন্তু মই এইকাৰণে কৈছোঁ টুইটাৰ ফেচবুকৰ কথা কৈছোঁ গতিকে আজিকালি পঞ্চপতে সকলোখিনি আছে সেইখিনি দেখা পোৱা যায় গতিকে এই দিনত আমাৰ এতিয়া ৰাজনীতি কৰা কথা নহয় গতিকে আমি প্ৰতিজন এজন হিউমেন বিং আজি প্ৰতিজন ব্যক্তি গতিকে মনুষ্যত্বৰ আমাৰ সেই ভূপেন হাজৰিকা ডাঙৰীয়াৰ কথাখিনি মনত ৰাখি মানুহৰ বাবে মানুহে মানুহৰ বাবে সেই কথাখিনি সৰ্বত কৰি আমি আগবাঢ়িছোঁ আৰু আগবাঢ়ি যাম সামৰণি মন্তব্য কলিতা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ মই জিলা সভাপতি হিচাপে যুৱ মৰ্চাই আমি যিমানটো পাইছোঁ সিমানটো ৰাইজৰ ওচৰলৈ গৈছোঁ আমাৰ যিমানটো সমৰ্থন সিমানটো সমৰ্থক হিচাপে যিমানটো আমাৰ কেপাচিটি আছে সিমানটো আমি ৰাইজৰ ওচৰত দি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ শ্ৰমদানেই হওক লাগিলে আমাৰ খাদ্য সামগ্ৰীয়ে হওক কাপোৰ কানি বা সামগ্ৰী যিমান পাইছোঁ যি বানপীড়িত ৰাইজৰ ওচৰলৈ গৈছোঁ আমি চেষ্টা কৰিছোঁ আৰু আমিও কংগ্ৰেছ দলৰ প্ৰতিনিধিজন আছে আমি তেখেতসকলকো এটা অনুৰোধ জনাম যে ৰাইজে যেতিয়া চৰকাৰখনে যেতিয়া কিবা এটা ৰাইজৰ সেৱাৰ কাৰণে আগবাঢ়ি আহে সেই অকল সমালোচনা কৰিব নালাগে আমি দেখিলোঁ যোৱা দুদিনৰ আগত মানে গাড়ীত মই আপোনাক এটা কথা কৈছোঁ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী কৰিব লাগিব 2500 টকাকৈ বানপীড়িত অঞ্চলৰ যিসকল বানপীড়িত জিলাকেইখনত কি হৈছে 2500 টকাকৈ অৰুণোদয় পইচা দিম বুলি ক'লে ঘোষণা কৰিলে সেইটো লৈ পেলাই মীৰা বৰঠাকুৰ ডাঙৰীয়াক বানপীড়িত অঞ্চলত আহি ইয়াত এদিনো দেখা নাপালে কোনো কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰ ইয়াত আহি দেখা নাই তেখেতে গাড়ীত বহি ফেচবুক লাইভ কৰি তেখেতে কৈছে বানুৱে সমালোচনা কৰিছে অৰ্থাৎ চৰকাৰখনক অকল যে চৰকাৰখনক টাৰ্গেট কৰিব লাগিব তেওঁলোকত অকল দায়িত্ব এনেকুৱা হৈ গৈছে কংগ্ৰেছ দলৰ যিখিনি ধাৰণাটো আমাৰ মই বুলি নহয় মই এজন উঠি অহা যুৱক হিচাপে বুলিয়ে নহয় সকলোৱে চবেই এটা বস্তুৱে দেখিছে যে তেওঁলোকৰ অকল প্ৰতিটো মুহূৰ্তত ৰাজনৈতিক অংক ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠান সামৰিব খুজিছোঁ যে প্ৰথম কথাটোৱে হ'ল যে বানে বিধ্বস্ত কৰি থৈ গ'ল সকলোৱে জানে এই কথা কিন্তু শেহতীয়াকৈ যে বান শেষ হোৱাৰ পাছত বানে বিপন্ন কৰি থৈ যোৱা যি জীৱন সেই জীৱন উদ্ধাৰ কৰিবৰ বাবে বা সেইসকল লোকৰ কাষত থিয় হ'ব পৰাকৈ যি মানৱতাৰ যি নিদৰ্শন দেখুৱাইছে সকলোৱে সেই নিদৰ্শন যাতে অব্যাহত ৰাখে তাকে আমি সকলোৱে কামনা কৰিম মই পুনৰবাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে চুটিগড় ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কলিতা ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলানী ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অনুষ্ঠান সামৰিছোঁ অন্যান্য বা বাতৰি চাই থাকিবৰ বাবে আপোনালোকে চাই থাকিব 10 to the 9